ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি কামপুৰ অঞ্চলত কপিলীৰ বানৰ সংঘাৰী ৰূপ দেওবাৰৰ পৰা হোৱা বৰষুণৰ ফলত ৰাজ্যৰ কাৰ্বি লাংপি আৰু কপিলী জলবিদ্যুৎ প্ৰকল্প দুটাৰ বান্ধৰ গেট খুলি দিব লগা হৈছিল দুয়োটা প্ৰকল্পৰ গেট খুলি দিয়াৰ পিছত স্বাভাৱিকতেই কপিলী আৰু বৰপানী নৈয়ে ভয়ংকৰ ৰূপ লয় মঙলবাৰৰ পৰা বৰপানী নৈৰ পিছত এতিয়া কপিলী নৈও কামপুৰ অঞ্চলত লৈছে সংঘাৰী ৰূপ সাংবাদিকৰ দলেও প্ৰতি মুহূৰ্ততে সংগ্ৰহ কৰিছে বানৰ বাতৰি আমি কালিৰ পৰা বাতৰি সংগ্ৰহ কৰি আছো যেহেতু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প 5খনকৈ গেট আৰু খানডঙৰ যেহেতু 7খনকৈ গেট ইতিমধ্যে এৰি দিছে আৰু তাৰ পাছৰ পৰিৱেশ যদি আপুনি নিশ্চয়কৈ দেখিছে আমি কালিৰ পৰা বাতৰি সংগ্ৰহ কৰি আছো কাৰণ চৌদিশে এতিয়া কামপুৰত কেৱল পানী আৰু পানী এনেদৰে এতিয়া কামপুৰ অঞ্চলত সৰ্বত্ৰ মাথো পানী আৰু পানী প্ৰতি মুহূৰ্ততে বাঢ়নি পানীৰ ভয়ংকৰ ৰূপ পৰিলক্ষিত হৈছে নিশা কপিলীৰ হুতে ভাঙি নিলে পটিয়াপামৰ মথাউৰি কামপুৰ যমুনামুখ বকুলগুৰি পথৰ ওপৰেৰে এতিয়া বাগৰিছে পানী বৰপানী নৈও ভাঙি নিছে মথাউৰি বানৰ কবলত কামপুৰ ৰাজচক্ৰৰ 20খনৰ অধিক গাঁও ফলত এতিয়া আশ্ৰয় শিবিৰত আছে বহু পৰিয়াল প্ৰেমজান যেটো আছিলে হেতুহে মাৰিছিলে হেতু এতিয়া বৰ্তমান ভাঙিছে তাৰপিছত আমাৰ এটো যেটো সাইবুগাঁও পিছ সাইড পৰে হেতু সাইডতো মাথাৰি আজিও মাৰা নাছিলে যোৱা বছৰ ভাঙা হেতু সাইডেদি এতিয়া বেছি পানীয়ে আমাক ক্ষতি কৰিছে পানীটো কালি 2:30 মান বজাত আহিছিলে যেনে হয় এটো আমাৰ কামপুৰ মাধৱপাৰা শীতলমাৰী গাঁও এই বৰপানী নদীৰ মাথাউৰিটো ছিঙাৰ কাৰণে আমাৰ এই দুৰ্গতি এতিয়া মাথাউৰিটো ভাল থাকিলে নিছিঙিলে আমাৰ এখানি নহল হয় এতিয়াতো আমাৰ গোটেই অৱস্থা বেয়া আনহাতে ৰহাৰ চাপৰ মুখ মাৰুৱাৰী পট্টিটো কপিলী নৈৰ মথাউৰিত সৃষ্টি হৈছে খহনীয়াৰ ফলত শংকিত হৈ পৰিছে স্থানীয় নৈপৰীয়া ৰাইজ প্ৰকাশ কৰিলে ক্ষোভ আপোনালোকে দেখিছে নহয় আমাৰ চাপামুখৰ কি অৱস্থা যোৱা বছৰটো তেনেকৈ আহিছিলে আমি দেখাইছোৱে কিন্তু এতিয়া ইমান ভয়াবহ অৱস্থা হৈ গৈছে এটা বছৰ গ'ল আপোনালোকে একোটো ডিসিশন নললে আমাক মৰিবৰ কাৰণে এৰি দিছে তাতকেতো ভাল গোটেই মানুহখিনি একেলগে নদীত জাপ দি দিয়াটোই সবত থেকে বেটাৰ এতিয়া এইখিনি জেগা ভাঙা মানে গোটেই চাপামুখ উৰুৱাই লৈ যাব চাপামুখ বাদ দিয়ক ৰহা পৰ্যন্ত নগাঁও পৰ্যন্ত পাবগৈ তাৰমানে আমাক মানে একো সা সুবিধা কৰি নিদিয়ে মানে সেইটোৱে মানে চৰকাৰক আমি কি ক'ম আৰু ক'বলগীয়া একোৱে নাই আৰু ইফালে উমৰাংছৰ খানদাং বান্ধৰ গেটসমূহ খুলি দিয়াত কপিলী নৈৰে অহা বাঢ়নি পানীয়ে প্লাবিত কৰিছে পশ্চিম কাৰ্বি আংলং তথা খেৰণী অঞ্চল বানত বুৰ গৈছে ইখনৰ পিছত সিখন গাঁও ফলত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে বৈঠালাংছৰ তুমপ্ৰেং অঞ্চলতো বহু গাঁও প্লাবিত হৈছে তুমপ্ৰেঙৰ পৰা হোজাইলৈ যোৱা গড়কাপ্তানি পথছোৱা বন্ধ হৈ পৰিছে বানৰ পানীত হোজাই অঞ্চলতো বানে লৈছে ভয়ংকৰ ৰূপ পথৰ ওপৰেৰে পানী বাগৰাত বিপজ্জনকভাৱে যাতায়াত কৰিছে ভুক্তভোগী ৰাইজে বহু বাসগৃহ ইতিমধ্যে পানীত বুৰ গৈছে একেদৰে লংকা অঞ্চলত জলমগ্ন বিস্তীৰ্ণ অঞ্চল মধ্য অসমৰ এই বৃহৎ অঞ্চলত বানে এনে ৰূপ ধাৰণ কৰাত পোহনীয়া জীৱ জন্তুক লৈ চৰম বিপদৰ মাজত অৱস্থান কৰিব লগা হৈছে ভুক্তভোগী ৰাইজে কিন্তু এনে দুৰ্যোগৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ক'ত বুলি প্ৰশ্ন ভুক্তভোগী ৰাইজৰ এই দুৰ্যোগৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত আছে বেলেগ ৰাজ্যৰ ৰাজনীতিক লৈ তেখেত থাকিব লাগে ক'ত আৰু এটা প্ৰশ্ন হয় অসম চৰকাৰৰ মন্ত্ৰীসভাত বেলেগ দক্ষ মন্ত্ৰী নাই নেকি কাৰণ প্ৰতিটো বিভাগত দেখা যায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ক'ব মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব হাই ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া দিব দুৰ্যোগ হ'লে কি কৰিব বানপানী হ'লে কি কৰিব স্বাস্থ্য কেন্দ্ৰত মানে ওভাৰঅল গোটেই কামখিনি তেওঁৰ মাথাৰ ওপৰত এতিয়াতো তেখেত আমাৰ অসমত নাই এতিয়া কামখিনি কৰিব কোনে শেহতীয়াভাৱে পানী বাঢ়ি অহাত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানদাং বান্ধলৈ আহিছে ভাবুকি ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বান্ধটোৰ হাতুখন গেট প্ৰতি ছেকেণ্ডত এৰি দিয়া হৈছে 4284 বৰ্গমিটাৰ পানী বান্ধটোৰ জলভাণ্ডাৰটোৰ ধাৰণ ক্ষমতাৰ বাহিৰত 8.67 মিটাৰৰ ওপৰলৈ গৈছে পানীৰ উচ্চতা উল্লেখ্য বান্ধটোৰ জৰিয়তে দৈনিক উৎপাদন কৰা হয় 275 মেগাৱাট বিদ্যুৎ ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম